হাই গাইজ, ৱেলকাম টু মাই চেনেল। আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাই মই বহুতখিনি কাপোৰ ধুই দিলোঁ। কাপোৰখিনি প্ৰায় শুকাইছে, ৰ'দ দিছে যিহেতু মই ভাবিছোঁ ওলটাই দিওঁ। আজি এফালে যাম, তেতিয়ালৈকে সামৰি থৈ যাব পাৰিম, গোটেইখিনি কাপোৰ শুকাই যাব। সেয়েহে এতিয়া ওলটাবলৈ আহিলোঁ। আৰু আজিকালিতো জানেই ঠাণ্ডা বতৰ পৰা পাছৰ পৰা বিয়া চাৰিওফালে বিয়াই আৰু চলি আছে। এতিয়া আমিও যাম বিয়া এখনত, আপোনালোকক দেখুৱাম। এতিয়া যাওঁ, ৰন্ধা বঢ়া কামত লাগোগৈ। কি বনাওঁ আপোনালোকক দেখুৱাম। এইকেইটা দেখিছেনে কচু পেটা। আমাৰ ইয়াতে কচু কেইজোপা আছিলে যে কেইদিনমান লতিও খালোঁ, তাৰ পৰা ওলাইছে। ভাল নহয় ইমান, অলপেই ওলাইছে। তাকে ভাবিছোঁ পানী অলপ দি সিজাই লওঁ, তৰকাৰী এখন বনাম। আপোনালোককো দেখুৱাওঁ কেনেকুৱাকৈ বনাওঁ মই। মিহি মিহি বেছিভাগ, অলপ মোটা মোটা হ'লে ধুনীয়া হয় খাবলৈ তৰকাৰীখন। এতিয়া মই সিজাই ল'লোঁ, তাৰ কাৰণে বিলাহী এটা কাটিছোঁ, পিঁয়াজ, ধনিয়া পাত, আদা নহৰুখিনি থেতেলি ল'ম। এইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি ধুনীয়াকৈ গুচাই লওঁ। কচুলতিখিনি অলপ ঠাণ্ডা হৈছে, গুচাইছোঁ, কিন্তু একেবাৰে অলপ হৈ গৈছে। কেইডোখৰমান বেয়াও আছিলে, পেলাই দিব লগা হ'ল, বেছিয়ে কম। কিন্তু উপায় নাই, গোটেই ৰেডি কৰি ল'লোঁ যেতিয়া বোলো দালিখন তৰকাৰীখন বনাই দিওঁ। এয়া দেখিছেনে বহুত কম। এতিয়া এইখিনি ধুনীয়াকৈ পিটিকি লওঁ, ৰেডি কৰি তাৰপিছত বাকীখিনি কৰিম। কেনেকৈ কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া দেখিছেনে একেবাৰে অলপ হৈ গৈছে। আৰু এতিয়া মছলাৰ কাৰণে মই জিৰা, নিমখ, হালধি, অকণমান নামমাত্ৰ জলকীয়া গুড়ি দিছোঁ আৰু 2টা কেঁচা জলকীয়া দি দিছোঁ, আৰু বেছি জ্বলা নিদিওঁ। আৰু এতিয়া কেৰাহী এটা গৰম হোৱাৰ পাছত তাতে মই মিঠাতেল ইউজ কৰিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত পিঁয়াজখিনি দি দিম আৰু অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু লগতে মই নহৰু আদা থেতেলিছিলোঁ যে সেইখিনিও দি দিম। দি অলপ সময় ভাজি থাকোঁ। আৰু এখন দালি খাবলৈ বহুতেই টেষ্টি হয়। মই আগতে খোৱা নাছিলোঁ, কিন্তু আজিকালি খাওঁ, 2-3 বছৰৰ মানৰ পৰা খোৱা হৈছোঁ। আৰু মিক্স কৰি থোৱা মছলাখিনিত অলপ পানী গুলি ইয়াতে দি দিলোঁ। দি অলপ সময় লৰচৰ কৰাই থাকিম উতলালৈকে। লগতে বিলাহীও দি দিছোঁ। দি চাবচোন, বিলাহীখিনি তেল এৰি দিব যেতিয়া মছলাখিনিয়ে, বহুত ধুনীয়া হৈ যাব। আৰু এনেকুৱা আপোনালোকে খায়নে নাখায় মোক কমেণ্টত জনাব। আৰু যদি কোনোবাই খাই পাইছে তো খালে, আৰু নাখালে ধুনীয়াকৈ বনাই খাই চাবচোন। এতিয়া এনেকুৱা এইবোৰ বস্তু খোৱা ছিজন আহিছে যিহেতু খাবলৈ বহুত ভাল আৰু বহুত উপকাৰীও। এইবোৰ একো সাৰ দিয়া নহয়। এয়া দেখিছেনে কচুখিনি যে পিটিকি থৈছিলোঁ সেইখিনিও দি দিলোঁ। দি মই অলপ সময় লৰচৰ কৰাই ভাজি ল'ম আৰু তেনেকুৱাকৈ। তাতে পানী অলপ দি দিম, দি উতলিবলৈ দিম। পানীখিনি দি মিক্স কৰি থকালৈকে লৰাই থাকিম, আৰু গোটেই যাতে কচুখিনি মিক্স হৈ যায় আৰু পানীখিনিৰ লগত। বহুত ভাল হয়, উপকাৰী হয়, স্বাস্থ্যৰ কাৰণেও ভাল। আৰু বজাৰৰ পৰা আনিলেতো সাৰ দিয়া থাকে হয়নে। এয়া কথা পাতোতে আমাৰ দালিও ৰেডি হৈ গৈছে। ঢাকনখন গুচাই দিলোঁ। এয়া দেখিছেনে। এতিয়া ধনিয়া পাত দি দিওঁ। আৰু বহুতেই টেষ্টি খাবলৈ, খাই চাব কেতিয়াবা। মোৰ দালিৰ পৰা ৰেডি হৈ গৈছে, আপোনালোকক অলপ দেখুৱাই দিওঁ। এয়া অলপ গোটা গোটা হৈ আছে, কিন্তু এইখিনিও একো নাই, খাবলৈ ভাল। আৰু যদি ভাবিছে আপোনালোকে মিক্স কৰি দিব, তেনেহ'লে একেবাৰে মিক্স কৰি দিবও পাৰে। মই এনেকৈ ৰাখিছোঁ। আৰু এতিয়া গেছটো অফ কৰি দিছোঁ, ঢাকি থওঁ। আৰু এতিয়া আমাৰ কচু পেটা তৰকাৰী ৰেডি। খোৱা বোৱা কৰি আজৰি হ'লোঁ। এতিয়া আমি বিয়া এখনলৈ যাম, তাৰ কাৰণে কাপোৰ উলিয়াইছোঁ। এইযোৰ চাদৰ মেখেলা, আমাৰ ঘৰৰ পৰাও যাব আম্মা চাহিদা। তেনেকৈ আয়াত আকৌ তাতেই আছে কালিৰ পৰা। এতিয়া তাইৰ কাৰণে কাপোৰ লৈ যাম, এইখিনি উলিয়াইছোঁ। হয়তো বিয়া ঘৰত গৈ পিন্ধাব লাগিব, নাইবা আমাৰ ঘৰত। এয়া মই ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে জনাব। আয়াতকতো তাতেই গৈ ৰেডি কৰাব লাগিব চাগে। ঘৰত সোমাম এপাক, চাওঁ। যদি সিহঁত আমাৰ আগত যায়গৈ তেনেহ'লে তাত গৈ ৰেডি কৰাম। আৰু যদি নাযায় তেনেহ'লে ইয়াতে ৰেডি কৰাই নিম আমাৰ ঘৰত। মই ফুল লুকটো পাছত দেখুৱাই আছোঁ আপোনালোকক। গোটেইখিনি কেনেকুৱা লাগিছে জনাব। এতিয়া এয়া যাবলৈ ওলাইছোঁ, আপোনালোকক ফুল লুকটো দেখুৱাই দিওঁ। এনেকৈ শ্বল এখনো লৈছোঁ, কাৰণ ঠাণ্ডা পৰিছে যিহেতু। আৰু পিছফালে এনেকৈ আঁচলখন লৈছোঁ, কাৰণ পাছত মূৰত ল'ম। শ্বলখন আঁতৰাই, বাইকত যিহেতু যাম, ঠাণ্ডা লাগিব আকৌ আহোঁতেও যদি সন্ধিয়া হয়, সেয়েহে লৈছোঁ। আৰু কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া যাওঁ, আমাৰ ঘৰলৈ যাব লাগিব। আয়াতে বোলে তামাম কান্দি আছে, তাতে সোমাওগৈ। আম্মাহঁত যোৱাই নাই, তাইক কাপোৰ কানি পিন্ধাই ৰেডি কৰাই নিব লাগিব। কিন্তু ঘৰত আহিলোঁ হয়, কিন্তু তাইক ৰেডি কৰাব নোৱাৰিলোঁ, কাৰণ তাই ইমান কান্দিছে। চাহিদাই লেহেংগা পিন্ধা দেখিলে তাইও পিন্ধিব। এতিয়া তাইৰ কাৰণে মই লেহেংগা লৈ অহা নাই,
ফ্ৰক আনিছোঁ এইবোৰ জোততে মানে তাইক বুজাই মেলি লৈছোঁ আমাৰ ঘৰত আমাৰ লগতে নিবলৈ নহ'লে আকৌ তাই আম্মাহঁতৰ লগত যাম বুলি কৈছিলে দেখিছেনে কান্দি মুখখনৰ অৱস্থা নাই আৰু এতিয়া এনেকৈ আহিলোঁ আহি আইতাকৰ ঘৰলৈ আহিছোঁ আইতাৰ ইয়াতে আনি তাইক ৰেডি কৰাই পাছতহে আমি যাম ইয়াত তাইক যেন তেন ৰেডি কৰাই দিছোঁ মানে ৰেডিও নহয় খঙৰ মুডতে আছে এতিয়া আম্মা চাৰিটাহঁত আহিলে আহি তাইক লৈ গ'ল সেইখিনি দেখুৱাই নহ'লে জল্দিত এতিয়া আমি দুজনে যাবলৈ ওলাইছোঁ এইফালে আপোনালোকক অলপ খেতি পথাৰ দেখুৱাই দিওঁ এয়া দেখিছেনে সৰিয়হ ফুল ফুলিছে একেবাৰে মানে ইমান ধুনীয়া চেণ্ট এটা আহি থাকে নহয় ৰাস্তাত সৰিয়হ ফুলৰ বহুত ভাল লাগে পৰিৱেশটো বহুত ধুনীয়া আৰু এতিয়া বাটতে এনে এইখিনি দেখুৱাই দিওঁ ইয়াতে কিবা কিবি খেতি কৰিব চাগে কিন্তু দেখিবলৈ বহুত ভাল লাগিছে ৰিয়েলত খাসকে এনেকৈ কেমেৰাত ইমান ভাল লগা নাই কিন্তু ৰিয়েলত বহুত ধুনীয়া লাগিছে ঠাইখিনি অলপ ৰখি চালোঁ এয়া বিয়া ঘৰ আহি পালোঁ আহি চাৰিটাহঁতে কাপোৰ ঠিক কৰাত লাগিলে অলপ সময় বহি ভাত খাবলৈ মাতিলে ইয়ালৈ আহিলোঁ ভাত খাওঁ কিন্তু মই মানে একো ভিডিঅ' নবনালোঁ কাৰণ আপোনালোকক কি ক'ম আৰু মানে ইমান কেইজন চিনাকি মানুহ পোৱা গ'ল নিজৰ মানুহতো আছেই বাৰু তাৰ উপৰিও মানে মোৰ ভিডিঅ' চাই বা মোক ভিডিঅ'ৰ যোগেদি চিনি পায় ছাবস্ক্ৰাইবাৰ তেনেকুৱা চবেই মাত লগাই আছে মই ইমান লাজ পাই আছোঁ সেয়েহে মানে ভিডিঅ' নবনালোৱে এতিয়া ভাত পানী খালোঁ খাই মানে এতিয়া যামেইগৈ বেছি সময় নৰখোঁ আৰু এনে অলপ সময় ভিতৰতে আহি বহিলোঁ সেয়েহে ভিডিঅ'টো ইমান দীঘলো নহ'ল বা বিয়াৰ একো নেদেখুৱালোঁ দৰাৰ ওচৰতো ইমান মানুহ মই তাতো ভিডিঅ' নবনালোঁ চবেই মানে মোক চিনি পাই আছে যে এতিয়া যাবলৈ ওলাইছোঁ আমাৰ পেহী ছোৱালীকেইজনী আহিছে আৰু খুৰা ছোৱালী ইহঁত চবেই ইয়াতে কথা পাতি আছে এতিয়া চবৰ লগতে কেইখনমান ফটো তুলিলোঁ আৰু এইফালে চাহিদা সিহঁতৰ লগত ফটো উঠাত ব্যস্ত চুমিও আহিছে এতিয়া আমি যাওঁগৈ দেৰি নকৰোঁ পেণ্ডেল আকৌ অলপ ঘৰৰ সিটো চাইডে দিছে খোৱা বোৱাৰ কাৰণে ক'লোঁ নহয় মানে মানুহ বহুত কাৰণে মই লাজতে ভিডিঅ' নকৰিলোঁ আৰু এতিয়া পৰিৱেশটো অলপ দেখুৱাই দিওঁ এতিয়া দেৰি নকৰোঁ আৰু যাওঁগৈ দেখিছেনে বাৰু ওলাই আহোঁতে এন্ধাৰ হ'লে এইখিনি সময় যে ইমান জল্দি যায় নহয় একেবাৰে পোহৰ হৈ থাকে একেবাৰে পটককৈ বেলি ডুবি যায় ইমান সোনকালে আৰু এতিয়া ঠাণ্ডা লাগিছে যিহেতু সন্ধিয়া হৈ গৈছে হোটেলত আহিলোঁ গৰাখহনীয়া আহি চাহ আৰু চিঙৰা খালোঁ খাই পাছত ঘৰলৈ যাওঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা চালে পেজটো ফ'ল' কৰি দিব লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলৈ আহিছোঁ আকৌ অন্য এটা ভিডিঅ'ত লগ পাম